Good morning, my dear students. Today I am going to discuss a new topic, you may say new chapter, which is known as determinants. আমি আজি নির্ণায়কৰ ওপৰত discussions কৰিম. This is my lecture number 1. This is the important topic regarding examinations. এটো পৰীক্ষাত এই চেপ্টাৰৰ পৰা এটা কোৱেশ্চনছ তোমালোকে পাবা বুলি কনফাৰ্ম হৈ থাকা গতিকে মই আজি এই চেপ্টাৰটো বাছি লৈছো তোমালোকৰ কাৰণে খুবেই সহজ টপিক আগৰ দৰে কোৱাৰ নিচিনাকৈ আকৌ কৈছো ভিডিঅটো খুব ধুনীয়াকৈ মন কৰি চাবা তাৰপিছত ঘৰত প্ৰেক্টিছ কৰিবা কি কৈছো এতিয়া প্ৰথমতে মই নিৰ্ণায়ক অলৰেডি মই মেট্ৰিক্স ডিসকাশনছ কৰিছো আজি মই নিৰ্ণায়কৰ ওপৰত ডিসকাশনছ কৰিম নিৰ্ণায়কটো কিনো প্ৰথমতে যদি তুমি ডেফিনেশন জানিব বিচাৰা তেতিয়া হলে মই তোমাক দুটা ইকুৱেশ্যনছ ল let us consider two linear equations a1x plus b1y is equal to c1 a2x plus b2y is equal to c2 মই যদি এটা দুটা লিনিয়াৰ ইকুৱেশ্যনছ লৈছো এতিয়া এই লিনিয়াৰ ইকুৱেশ্যনছটোৰ ইউনিক সলিউশন অৰ্থাৎ অদ্বিতীয় সমাধান থাকিব ই কাৰ ওপৰত ডিপেন্ড কৰে অৰ মই হেতু নোকোৱা আগতে মই এটা আৰু এটা কাম কৰো এই লিনিয়াৰ ইকুৱেশ্যনছ দুটাক মেট্ৰিক্স ফৰ্মত লিখিব পাৰি কেনেকৈ লিখিব পাৰি a1 b1 a2 b2 then xy then c1 c2 লিখিব পাৰা বা কিছুমানে d1 d2 লিখে নো প্ৰবলেম এটো মেট্ৰিক্স ফৰ্মত মই লিখিলো এতিয়া এই সমীকৰণ দুটাৰ ইউনিক সলিউশন হোৱাটো কাৰ ওপৰত ডিপেন্ড কৰে কাৰ ওপৰত ডিপেন্ড কৰে a1 b1 a2 b2 এই ৰাশিটোৰ ওপৰত ডিপেন্ড কৰে অৰ্থাৎ above equation depends a1 b2 minus b1 a2 এই ৰাশিটোৰ ওপৰত ডিপেন্ড কৰে এতিয়া আকৌ এই ৰাশিটো কাৰ লগত জড়িত capital A is equal to A1 B1 A2 B2 এই ৰাশিটোৰ লগত জড়িত আৰু ইয়াক মই দুটা ডেফিনেশন দিছো এটা এটো মডেলত দিছো আৰু এটা সিম্পল প্ৰসেস আছে মই আকৌ এবাৰ কৈছো I have considered two linear equations these two equations can be written matrix form as this এতিয়া এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব হেতু কাৰ ওপৰত ডিপেন্ড কৰে এই ৰাশিটোৰ ওপৰত এই ৰাশিটো কাৰ লগত জড়িত capital A is equal to A1 B1 A2 B2 ৰাশিটোৰ লগত জড়িত আৰু এই ৰাশিটোকে ডিটাৰমিনেন্ট বুলি কোৱা হয় কাৰ এই ৰাশিটো কি বুলি কোৱা হয় ডিটাৰমিনেন্ট অফ capital A or this ইয়াক এনেকৈ লেখে নট মডুল আছে মনত ৰাখিবা আৰু কেতিয়াবা কিছুমান কিতাপত বহুত শৰ্টকাটত এটা ডেফিনেশনছ দি দিয়ে যেনে let capital A is equal to A B C D বুলি কৈ দিয়ে ইয়াক এতিয়া capital A determinant of কিহেৰে ৰিপ্ৰেজেন্টস কৰে this এৰে this implies this is equal to এটো matrix চিন হৈ আছে ইয়াক এনেকা কৈ দিয়া A B C D this is the determinant একদম সিম্পল ল্যাঙ্গুৱেজত matrix টোৰ কেনেকৈ চেঞ্জ হৈছে চাই লোৱা matrix হৈ আছিল এটো determinant লেখাৰ লগে লগে মই কেনেকুৱা চিন দিছো এইটো গতিকে একদম সিম্পল কৈ ডেফিনেশন তো মনত ৰাখিলে হল তাৰ বাহিৰে বেলেগ একো নাই গতিকে আৰু ইউনিক সলিউশনৰ কাৰণে মনত আছে না তোমালোকৰ জানো কি আছিল এটো a1 by a2 is not equal to b1 by b2 আৰু কেতিয়াবা ইংলিশত ইয়াক এনেদৰেও দিয়ে every square matrix can be associated to an expression or a number which is known as its determinants mako ebar koi desu every square matrix can be associated to an expressions or a number which is known as its determinant but this is the simple language of eto this is the simple definition tomaloke simple koi hiki lole hobo etia next ahibo ekhinde moi আৰু মাজত যোৱা আগতে নোট এটা দি দিছো খুব ইম্পৰ্টেন্ট নোট নাম্বাৰ 1 মডুলাস অফ A মই থাকিব নহয় এইটো কি দৰে পঢ়ে
ডিটাৰমিনেট টাইপৰ তাৰমানে কেপিটেল এৰ নিৰ্ণায়কক এই ধৰণে লিখা যায় বা পঢ়ে কিন্তু ইয়াক কেনেকৈ নপঢ়ে নট মডুলাছ অফ এ কাৰণ আমি মডুলাছ অফ এ বুলি ক'লেও এনেকুৱা লিখোঁ কেলকুলাছত জেনেৰেলি পোৱা যায় কিন্তু এই চেপ্টাৰত এই চিম্বলটোৰ মিনিঙে হ'ব ডিটাৰমিনেট অফ এ নম্বৰ কিবা সদায় বৰ্গমৌলক অক্ষৰহে নিৰ্ণয় কৰিব পাৰি তাৰমানে ইন আদাৰ লেংগুৱেজ নিৰ্ণায়ক উলিয়াবৰ কাৰণে টু ফাইণ্ড দ্য ডিটাৰমিনেট দ্য মেট্ৰিক্স মাষ্ট বি এন স্কোৱাৰ মেট্ৰিক্স সদায় মেট্ৰিক্সটো কি হ'ব লাগিব বৰ্গমৌলক অক্ষৰ হ'ব লাগিব স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব তেতিয়াহে আমি নিৰ্ণয় কৰিব পাৰিম এই দুটা পইণ্ট মই দি দিছোঁ সবে মনত ৰাখি ল'বা এতিয়া ফাৰ্ষ্ট নেক্সট টপিকটো আহিল determinants of a square matrix of order 1 অসমীয়াত কয় এক ঘাতৰ মৌলক অক্ষৰ নিৰ্ণায়ক অসমীয়াত কয় এক ঘাতৰ মৌলক অক্ষৰ নিৰ্ণায়ক অসমীয়াত কয় ডিটাৰমিনেন্টছ অফ এ স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ 1 তাৰমানে তুমি ধৰি লোৱা এটা মেট্ৰিক্স ললোঁ মই কেপিটেল এ এটা মেট্ৰিক্স ললোঁ মেট্ৰিক্সটো কেনেকুৱা তাত এটাই এলিমেণ্টছ আছে গতিকে এইটো এক ঘাতৰ হৈ গ'ল তে ইয়াৰ যদি তুমি ডিটাৰমিনেট উলিওৱা হোৱাট ইজ দ্য ডিটাৰমিনেট মই যদি তোমাক সোধোঁ কেপিটেল এ ডিটাৰমিনেট উলিওৱা a11 হুইচ ইজ ইকুৱেল টু 1 মনত ৰাখিবা সদায় ডিটাৰমিনেন্টছ অফ এ স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ 1 এক ঘাতৰ মৌলক অক্ষৰ নিৰ্ণায়কৰ ডেফিনেশ্যনটো যদি মই মেথমেটিকেলি দিব বিচাৰোঁ কেপিটেল এ ইজ ইকুৱেল টু 1 তাৰমানে ইয়াতে এটাৰো আৰু এটা কুলম আছে সেইকাৰণে এক ঘাতৰ বুলি কৈছে বা অৰ্ডাৰ 1 বুলি কৈছে ইয়াক যদি তুমি ডিটাৰমিনেট উলিওৱা দিছ ইজ দ্য ওৱান সিমিলাৰলি ডিটাৰমিনেন্টছ অফ এ স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 ডিটাৰমিনেন্টছ শৰ্টকাট মাৰিছোঁ ডিটাৰমিনেন্টছ অফ এ স্কোৱাৰ matrix of order 2 এতিয়া তুমি চোৱাচোন তাৰমানে অসমীয়াত ক'ব অৰ্ডাৰ 2 এক ঘাটৰটো এটা হ'ল অসমীয়াত ক'ব দুই ঘাটৰ অসমীয়াটো মই অলপ চাই লৈছোঁ অসমীয়াটো পটকৈ দিগদাৰ পাহৰি থাকোঁ দুই ঘাটৰ মৌলক অক্ষৰ নিৰ্ণায়ক দুই ঘাটৰ এক ঘাট আছিলে 1 দুই ঘাটৰ মৌলক অক্ষৰ নিৰ্ণায়ক এতিয়া তুমি চোৱা ইয়াতো সিম্পল মই উদাহৰণ এটা দি দিছোঁ কেপিটেল এ ইজ ইকুৱেল টু মেট্ৰিক্স এটা লোৱা 1 2 3 4 মেট্ৰিক্স ললোঁ ইয়াত চোৱা দুটা ৰ দুটা কলম আছে সো অৰ্ডাৰ 2 হৈ গ'ল এতিয়া ইয়াৰ যদি তুমি ডিটাৰমিনেট উলিওৱা কি হ'ব 1 2 3 4 সদায় মনত ৰাখিবা ইয়াৰ যেতিয়া ভ্যালু উলিয়াম ফাৰ্ষ্ট এই দুটা পূৰণ হ'ব তাৰমানে 1 ক্ৰছ 4 আৰু সদায় মাজত মাইনাছ চিন আহিব তাৰপিছত এপিনে আহিব 2 ক্ৰছ 3 তাৰমানে 4 মাইনাছ 6 তাৰমানে মাইনাছ 2 ঠিক তেনেকৈ মই আৰু এটা উদাহৰণ লৈছোঁ তোমালোকৰ কাৰণে চোৱা 3 মাইনাছ 1 0 4 ইয়াক যদি তুমি এক্সপানশ্যন কৰিব বিচাৰা 3.1 মাইনাছ 1 ক্ৰছ 0 that is 12 plus 1 that is what 13 this is the answer সবে মনত ৰাখিবা কেনেকৈ কৰিছোঁ এইটো ফাৰ্ষ্ট এই দুটা মাল্টিপ্লাই কৰিছোঁ দেন মাজত মাইনাছ চিন আহিব there will be then like this is determinant of a square matrix of order 2 হৈ গ'ল এতিয়া মই পঢ়িম determinants of a square matrix of order এতিয়া লিখি লৈছোঁ determinant of a square matrix of order 3 অৰ্থাৎ 3 ক্ৰছ 3 মৌলক অক্ষৰ ঘাটৰ মৌলক অক্ষৰ নিৰ্ণায়ক এইটো কেনেকৈ নিৰ্ণয় কৰিবা খুবেই ইম্পৰ্টেণ্ট চাই লোৱা সবে এটা তুমি এটা আকৌ মই এটা মেট্ৰিক্স ইমাজিন কৰিছোঁ 2 3 0 0 নিদিওঁ প্ৰথমতে 1 5 1 minus 1 2 minus 1 0 5 এইটো দিল মেট্ৰিক্স ললোঁ এতিয়া এইটো 3 cos 3 হৈ গ'ল ইয়াক তুমি মেট্ৰিক্স লৈ সৰি ডিটাৰমিনেট কৰা কি পাবা ডিটাৰমিনেট কৰিলে চেন দিলোঁ 3 1 5 0 minus 1 2 minus 1
0 5 তাৰপিছতে এতিয়া এইটো এক্সপানশ্যন কৰিবৰ কাৰণে 3 ললা 3 লৈ পেলাই 3 থকা মৌলটোৰ স্তম্ভ আৰু ৰ আৰু কুলমটো নাইকিয়া কৰি যি দুটা থাকিব এইকেইটা থাকিব কোনকেইটা থাকিব -1 2 0 5 এটো পালো ধৰিব পাৰিছা সবে 3 লৈছো মই আই এম এক্সপান্ডিং উইথ ৰেসপেক্ট টু ফাৰ্স্ট ৰ প্ৰথম শাৰী হিচাপে মই এক্সপানশ্যন কৰি আছো শাৰী লৈ পেলাই কুলম লৈও পাৰা তুমি গতিকে এটা প্ৰসেছত মনত ৰাখিলে হ'ল তুমি 3 ললো 3 লোৱা 3 থকা ডিটাৰমিনেটৰ মৌল স্তম্ভ আৰু শাৰী সংখ্যাটো বাদ দি পেলাই এইকেইটা থাকিব এটো পাতো প্লাস 1 ললা 1 টো বাদ দিয়া 1 থাকাটো বাদ দিয়া এটো ফার্স্ট ৰটো সেকেন্ড কলম যাবগৈ কি থাকিল 0 2 -1 5 প্লাস 5 ললো 5 থাকা মৌলটো শাৰী আৰু স্তম্ভ বাদ দি দিয়া এটো গুছি যাব কি থাকিল 0 -1 0 এতিয়া তুমি এক্সপান্ড কৰোতে প্ৰথম সদায় এপিনে আহিব এটো আহিব কিন্তু এই মাজৰটোত খালি এটো সিম্বলত যাব এটা প্ৰসেছত শিকিলে হ'ল তুমি গতিকে এটো বাৰে বাৰে বেলেগ কিতাপত চাবা এটো মাইনাস ধৰি আকৌ সেম প্ৰসেছত কৰে মই নকৰো মই এটো মডেলত কৰো সো তোমালোকক এটো মডেলত দিছো জুনে ভাল পো এটো মডেলত কৰিবা আৰু অলৰেডি তোমালোকে এনেকুৱা এক্সপানশ্যন কৰিছে গতিকে সেই মডেলত এক্সপানশ্যন কৰিলে হ'ব ইউ উইল ফাইন্ড দা সেম আনসাৰ গতিকে আৰু এটা কথা মন কৰিবা এটো বাৰে বাৰে পাতি নাথাকো আৰু মই ফাৰ্স্ট কাৰণে পাতি দিছো ইয়াৰ পিছত তোমালোকক নিজে নিজে এই বস্তুটো ট্ৰাই কৰি লবা তে 3 কিমান হ'ব -5 -0 1 এপিনে আহিব -2 -0 5 0 -1 that is -15 -2 -5 answer কৰি লবা 22 আহিব ওকে এটো আহিব আৰু এটা মই एग्जांपल লৈছো 0 -1 5 3 0 -2 -1 3 ইয়াতে লিখি দিও -3 এটো এক্সপানশ্যন কৰিব লাগে এটা মই আকৌ এটো নিচিনা এবাৰ লিখি দিছো তোমালোকৰ কাৰণে চাই লোৱা 3 0 -2 3 -3 -1 আছে অলৰেডি এটো মই প্লাস পাতিছো প্লাসে মাইনাসে -1 হৈ যাব থাকিলে 3 -2 -1 -3 প্লাস 5 লওঁতে কি হ'ব 3 0 -1 3 এটা এক্সপানশ্যন কৰা এপিনে আহিব ফার্স্ট এপিনে যাব এপিনে আহিব 3 কি হ'ব 0 -+ +6 -2 -+9 +5 ললা 5 9 -0 এটো ক্যালকুলেশন কৰি দিবা आंसर পাই যাবা ঠিক তেনেকৈ মই তোমালোকৰ কাৰণে আৰু এটা एग्जांपल লৈ ললো অলপ কৰাই দিছো কেলে যাতে ঘৰত তোমালোকে প্ৰেক্টিস কৰিলে কনফিউজ নহয় -1 -1 0 2 3 -1 4 5 -2 এটো ধৰি লম মই এক্সপানশ্যন কৰিব গৈছো এটা এটো মই এই মডেলত নকৰি মই ডাইৰেক্ট কৰি দিম ইয়াতে -1 ললা -1 লওঁতে -1 থাকা মৌলটো স্তম্ভ আৰু কুলমটো বাদ দি দিয়া deleting raw and coulomb in which the element lies তো এটো কি পাবা -6 +5 -1 আহিলে উল্টাকে যাব তোমালোকে এইটো মডেলত কৰি চাবা -4 +4 প্লাস 0 থাকিলে একো প্ৰবলেম না 0 থাকিলে তুমি একো কৰিবই নালাগে জাস্ট মই দেখাই দিছো কাৰণ এটো 0 আছে ইয়াত যি হয় সব মাল্টিপল হৈ যাব কিবা ভুল হৈছে নেকি আকৌ এবাৰ চাই দিয়া -1 লওঁতে -6 +5 -1 আহিলে -4 +4 ওকে তে ইয়াতে কিমান পাবা +1 ইয়াতে তো 0 হৈ গল এটো 0 হৈ গল what is the answer +1 so মই determinant of a square matrix of order 1 determinant of a square matrix of order 2
and determinant of a square matrix of order 3 expansion কেনেকৈ কৰে তোমালোকৰ কাৰণে শিকাই দিম এতিয়া দুটামান অংক দিয়া আছে কিতাপত এইকিটা মই কোৱেশ্চন কেইটামান সলভ কৰি if capital A is equal to 2 3 minus 1 0 find determinant A first অংক এটা মই লৈছো তোমালোকৰ কাৰণে একদম ইজি অংক capital A is equal to 2 এটো ম্যাট্রিক্স দিয়া আছিলে 2 3 minus 1 0 expand কৰিব লাগে 0 plus 3 what is the answer plus 3 একেবাৰে সহজ অংক মই প্ৰেক্টিস কৰি দিছো আৰু তোমালোকে এক্সাৰসাইজটো লিখিও লব পাৰা এক্সাৰসাইজটো হ'ব কিমান জানো আমাৰ 4.1 এক্সাৰসাইজটো মই কৰিম আৰু কেটামান অংক নিজৰ পৰাও কৰি দিম 2 নম্বৰতে log AB1 log base BA এটো expansion ফুটিছে কেনেকা হ'ব তে এটো expansion কৰিবৰ কাৰণে মই তো এনসাৰটো ডাইৰেক্ট লিখি দিছো এই দুটা পূৰণ কৰিব লাগিব log AB পূৰণ log base BA -1 is equal to এই দুটাৰ ভ্যালু 1 -1 answer 0 এটো এটা মই আনসার পাইবো আৰু এটা কোৱেশ্চনস কিতাপত আছে তোমালোকৰ কাৰণে cos θ sin θ then sin θ cos θ এটোৰ এক্সপানশন ফুটিছে টেক্সটবুকৰ অংক এবিলাক সহজ অংক সো ইজ ইকুয়াল টু কি হ'ব cos square θ minus a plus প্ৰথম এই দুটা আহিব then এই দুটা this is sin square θ this is answer next আৰু 3 cos 3 মেট্ৰিক্সৰ কাৰণে আৰু দুটা নোট আছে মই নোট দুটা লিখি দিছো তোমালোকে মন কৰা the determinant of a square matrix of order 3 cross 3 can be expanded along any row or any column মনত ৰাখিবা এটা 3 cos 3 মেট্ৰিক্সৰ নিৰ্ণায়কৰ মান উলিয়াবৰ কাৰণে আমি যিকোনো এটা ৰ যিকোনো এটা কলমৰ ৰেসপেক্টত আমি এক্সপান্ড কৰিব পাৰো হেতুকে কৈছে তোমাৰ তাৰ মানে কোনো ৰ বা কোনো কলম ফিক্স নাই যিকোনো ৰ বা যিকোনো কলমৰ সহায়ত তুমি এক্সপানশন কৰিব পাৰা হেতুকে কৈছে 2 নম্বৰটো হল এ ৰ or a column then the value of the determinant is equal to 0 মনত ৰাখিবা if a row or a column of a determinant যদি এটা নিৰ্ণায়কৰ পাৰ্টিকুলাৰ ৰ বা কলমত consist of all 0 প্ৰত্যেকটো এলিমেন্ট যদি 0 হয় then the value of the determinant is equal to 0 for example এটা লৈছো মই 0 0 0 2 3 5 minus 9 3 4 a2 so asan first column to gote kita element 0 ta mane determinant of this value is equal to what 0 similarly 2 minus 3 4 0 0 0 7 9 3 a2 determinant jodi tumi so expand koribo die then so second column to gote kita second row to sub 0 that is 0 ta mane আগতেও মই দুটা পয়েন্ট দিছো এই দুটা আকৌ নোট দি দিছো 3 cos 3 মেট্ৰিক্সৰ ক্ষেত্ৰত তাৰমানে 3 on 3 cos 3 মেট্ৰিক্সৰ ডিটাৰমিনেন্ট উলিওৱাৰ ক্ষেত্ৰত আমি কোনো পাৰ্টিকুলাৰ নিয়ম নাই যিকোনো ৰ বা যিকোনো কলমৰ সহায়ত আমি এক্সপানশন কৰিব পাৰো if you want to expand it from second row yes it is possible similarly if I want to expand the 3 cos 3 matrix to third column yes it is possible similarly যদি if a particular in a particular row and a particular column all elements are equal to 0 simple language ot bujibo para in case of a determinant if all the elements are 0 in a particular row or particular column then the value of the determinant is equal to 0 etu hoise kitapor language moi eta mukhopa koi disu particular row ba particular column jodi protectu elements 0 সমান হয় তেতিয়ালে value of the determinant becomes what 0 হৈ যাব হ'ব so next মই কি দিয়া আছে চাও কোৱেশ্চন ল capital A value to dia ase prove that twice is equal to 2 modulus of 2 determinant of A modulus no koi moi ahi gose mokhot sai lo asabe solution 2A is equal to ki hobo 1 2 4 2
ইজ ইকুৱেল টু 2 মাল্টিপ্লাই কৰি দিয়া 2 4 8 4 এতিয়া 2a ডিটাৰমিনেট কৰিলে 2 4 8 4 ইজ ইকুৱেল টু 8 minus 32. What is the answer? 8 হৈ গ'লে 12 4 2 okay 24. Similarly তুমি ডিটাৰমিনেট a টো উলিওৱা ইজ ইকুৱেল টু চাওঁ 1 2 4 2 ইজ ইকুৱেল টু কিমান পাবা 2 minus 8 তাৰমানে minus 6 ইয়াক 2 ৰে মাল্টিপ্লাই কৰা ইজ ইকুৱেল টু গলতি ক'বাত ভুল কৰিছোঁ মেট্ৰিক্সটো ঠিকে পাতিছোঁ নে 1 2 4 2 2 ৰে এবাৰ মাল্টিপ্লাই কৰিছোঁ 2 ৰে এবাৰ মাল্টিপ্লাই কৰোঁতে ইয়াত 2 আহিলে 4 আহিলে 8 আহিলে 2 আহিলে দেন এতিয়া টুৱাইছে যদি মই এক্সপাণ্ড কৰোঁ 8 আছে গ'ল 32 24 ঠিক তেনেকৈ ইয়াতে যদি মই ডিটাৰমিনেট a টোক লৈছোঁ সৰি এইটো 4 আছে অংকটো মোৰ ভুল হৈছে পাতা এইটো 4 আই এম এক্সট্ৰিমলি সৰি 4 এইটো 4 এৰে হ'ব 4 এৰে কৰিলে 4 ক্ৰছ -6 -24 দিস ইজ দ্য আনসাৰ therefore twice a is equal to 4 determinant a মই অংকটো পাততে ভুল কৰিছিলো সেইকাৰণে কনফিউজ হৈছিল দিস ইজ দ্য টেকনিক একেবাৰে ইজি অংক এইবিলাক হ্যাভ এ স্ক্ৰিনশ্বট মাৰি লোৱা পটাপট কৰোঁ এতিয়া এটো এটা অংক সেম টু সেম অংক এটো আগৰ অংকটো হতে সেম অংক ঘৰত প্ৰ্যাকটিছ কৰিবা দিস ইজ ক্যান বি কনসিডাৰড এজ হোমৱৰ্ক এবিলাক হোমৱৰ্ক দিছে কৰিব এটা অংক লৈছো 6 নম্বৰ capital A is equal to 1 1 minus 2 2 1 minus 3 then 5 4 minus 9 matrix দিয়া আছে তোমাক সুধিছে determinant A is equal to question mark এটো উলিয়াব দিছে একেবাৰে ইজি অংক জাস্ট মই এটা লাইনতে সলিউশন কৰি দিম determinant A is equal to 1 1 minus 2 2 1 minus 3 5 4 minus 9 এবিলাক অংক ঘৰত প্ৰ্যাকটিছ কৰিবা তোমালোকে যিমান পাৰা 1 হলে -9 +12 +1 হলে -15 +18 plus -2 8 -5 that is 3 ইয়াতে হৈ গল 3 -2 ইয়াতে কিমান হৈ যাব -3 so 6 -6 this is the answer 0 একেবাৰে সহজ জাস্ট এক্সপানশন কৰিব দিছে এক্সপানশন কৰিলে হৈ গল ওকে এটা অংক লৈছো একদম ইজি অংক দিয়া আছে আমাক কি দিয়া আছে তোমালোকে চাই লোৱা সহজ অংক এইবিলাক বাৰে বাৰে কৈ থকা কাম না ইফ আমাক এটো দিয়া আছে যে x ৰ ভ্যালুটো উলিয়াব লাগে একেবাৰে সহজ অংক এইবিলাক কেনেকৈ কৰিবা 2 - 20 is equal to 2x square minus 24 so এপিনে হৈ গল তোমাৰ কিমান হৈ গব যাব এপিনে -18 if 24 এপিনে লৈ গৈছি হা 24 is equal to twice x square that is twice x square is equal to ইয়াতে হৈ গল 6 that is x square is equal to 3 this implies x is equal to what +-3 this is the answer বাকি এনেকুৱা সেম অংক তোমালোকৰ টেক্সটবুকত দুটামান দিয়া আছে সেম কোৱেশ্চনস দিয়া আছে ঘৰ প্ৰ্যাকটিছ কৰিবা খালি নেক্সট আৰু এটা কোৱেশ্চনস লৈছো যে sin 10 degree then minus cos 10 degree then sin 80 degree then cos 80 degree এটোৰ ভ্যালু উলিয়াব দিছে একেবাৰে সহজ এবিলাক অংক এই এক্সপান্ড কৰা sin 10 degree cos 80 degree minus minus plus cos 10 degree sin
80 ডিগ্ৰী এতিয়া এইটো কি ফৰ্মুলাটা আহিলে sin a cos b plus cos a sin b তাৰ মানে sin 10 ডিগ্ৰী plus 80 ডিগ্ৰী তাৰ মানে sin 90 ডিগ্ৰী that is what answer 1 একেবাৰে ইজি অংক এইবিলাক আৰামছে ঘৰত কৰিব পাৰা তুমি জাস্ট দি দিছে দুই এটা অংক মই কিতাপৰ পৰা লৈ লৈছো লৈ পেলাই প্ৰেক্টিছ কৰি দিছো তোমালোকৰ কাৰণে নেক্সট মই আৰু এটা কোৱেশ্চনছ লম prove that the determinant এটা determinant দিয়া আছে is independent of theta কৈছে যে ইয়াৰ ভ্যালুটো থিটাৰ ওপৰত ডিপেন্ড নকৰে একো নাই জাস্ট ইয়াক কৈছে তুমি সিম্পল এক্সপ্ৰেছন তুমি এক্সপানশন ইয়াত কৰিব পাৰা নে নোৱাৰা হেতুৱে কৈছে তাৰ বাহিৰে বেলেগ একো নাই কি আছে ডাইৰেক্ট এক্সপানশন কৰি দিছো মই এটো x হলে -x² -1 প্লাস sin theta হলে cos theta plus x sin theta plus cos theta direct expansion করা cos theta হলে minus sin theta minus plus x cos theta এতিয়া তুমি ব্র্যাকেট ওপেন করা minus x³ minus x plus sin theta cos theta plus x sin square theta minus cos theta sin theta plus x cos square theta gone এই দুটা গল -x³ -x plus এই দুটাৰ পৰা x কমন লোৱা sin square theta plus cos square theta then কি পাবা -x³ -x plus x cross 1 এই দুটা আকৌ ক্যান্সেল গুছি গল কি থাকিলে x³ which is independent of theta এটো आंसर লাগে জাস্ট সিম্পল এক্সপানশন তোমা ফুদিছে তুমি এক্সপানশন কৰিব জানা নে নাই হেতুৱে তাৰ বাহিৰে বেলেগ এটো নাই স্ক্ৰিনশ্বট মাৰি এটা জাস্ট তোমাক এটা ডিটাৰমিনেন্ট দি দিছে আৰু সদায় এটোৱে মই জানোৱে গ্ৰেটেষ্ট ইট ৰিপ্ৰেজেন্টিং গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন বৃহত্তম অখণ্ড সংখ্যা বুলি কয় এই ডিটাৰমিনেন্টৰ ভ্যালু উলিয়াব লাগে এটা কন্ডিশনস দিয়া আছে x ৰ মানটো কাৰ মাজত থাকে -1 আৰু 0 ৰ মাজত -1 ইনক্লুড 0 আউট y2 0 আৰু 1 that তাৰ মানে গ্ৰেটেষ্ট এটো মিনিং টু হল তুমি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ তুমি ডেফিনেশন তো জানা না নাজানা হেতু ওপৰত বেস কৰিয়ে হয় এতিয়া মই এটা জাস্ট দেখাই দিছো তোমালোকক এতিয়া এটোৰ কাৰণে যদি ৰিয়েল নম্বৰত বহুৱা -1 আৰু 0 এই দুটাৰ কাৰণে গতিকে ইহেতৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটো কিমান হ'ব ইমিডিয়েটলি লেফট হয় ঠিক তেনেকে 0 আৰু 1 দিয়া আছে 1 ৰ কাৰণে মই কৈছো নহয় গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ ভ্যালুটো কিমান হ'ব এটো হ'ব ঠিক তেনেকে 1 ৰ পৰা 2 আহিছে গতিকে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ ভ্যালুটো কিমান হ'ব তাৰমানে এটোৰ পৰা ক'ব পাৰা যে x = -1 এই দুটাৰ পৰা মই ক'ব পাৰো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন অফ y = 0 আৰু ইয়াৰ পৰা মই ক'ব পাৰো যে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন z = 1 এটো ডেফিনেশন গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ ডেফিনেশনস তো আমি জানো এতে ইয়াতে তুমি বহাই দিয়া বেলেগ কথা একো নাই সৰি এটো দিয়ে দিছে ডিটাৰমিনেন্ট সৰি দিস ইজ -1 + 1 y ভ্যালু টু 0 z ৰ ভ্যালু টু 1 দিস ইজ -1 there is a y value to 0 + 1 z ৰ value to 1 similarly -1 y value 0 z ৰ value 1 this is the বেলেগ একো নাই কি পাবা 0 0 1 -1 1 1 -1 0 1 এটোৱে ভ্যালু 0 সৰি এটো 1 আহিব তাৰ মানে ইয়াতে কিমান হ'ব ভ্যালু 2 হ'ব 0 0 1 তাৰছত -1 1 1 -1 0 2 এটা তুমি এক্সপান্ড কৰা একো কাম নাই 0 ৰ কাৰণে 0 0 + 1 বহাই দিলে 0 -+ +1 that is the answer 1 this is 100% correct so my dear students মই আজি ডিটাৰমিনেটৰ ফাৰ্স্ট টপিক খতম কৰিছো অৰ্থাৎ ডেফিনেশন দিছো আৰু এক্সপানশন কিটা শিকাই দিছো ডিটাৰমিনেট অফ এ স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 1 determinant of a square matrix of order 2 similarly determinant of a square matrix of order 3 cos 3 expansion ebla korai delu ketaman property di deso tumaloke dhuniyaকৈ mor rakhiba aru ei onko kita ghorot practice koriba in my next video I am going to discuss a very important topic which is known as
প্ৰপাৰ্টিজ অফ ডিটাৰমিনেণ্টছ নিৰ্ণায়কৰ ধৰ্মৰ ওপৰত মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু প্ৰপাৰ্টিজ অফ ডিটাৰমিনেণ্টৰ পৰা এটা অংক মাষ্ট যিকোনো ফাইনেল পৰীক্ষাত তোমালোকে পাবাই, সেইটো কনফাৰ্ম হৈ থাকা। টিল দেন বাই বাই।